ভয়ানক অৰ্থনৈতিক মন্দাৱস্থা আহি আছে মন্দাৱস্থা ভাৰতৰ ওপৰত ঘনীভূত হৈছে আৰু প্ৰথমবাৰলৈ ৰাজহুৱাভাৱে এই আশংকা প্ৰকাশ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে অৰ্থনৈতিক মন্দাৱস্থা মানে চাকৰি বাকৰি নাইকিয়া হৈ যোৱা চাকৰিৰ পৰা খেদা খোৱা উদ্যোগ বাণিজ্য বন্ধ হৈ পৰা বেংক বন্ধ হৈ পৰা এনে ধৰণৰ ভয়ংকৰ বিপদ আহিব পাৰে ভাৰতলৈ আৰু এই আশংকা কৰিছে ৰিজাৰ্ভ বেংকৰ নাওকাষ্ট নামৰ শেহতীয়া যি সমীক্ষা এই সমীক্ষাত চলাইছিল মাইকেল পাত্ৰ ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ তেওঁৰ সৈতে ৰিজাৰ্ভ বেংকৰ এডল বিজ্ঞানীয়ে এই গৱেষণা চলাইছিল এই মুহূৰ্তৰ ডাঙৰ খবৰ সাৱধান এই মুহূৰ্তত ভাৰতলৈ আহি আছে মহামন্দা আৰু ইয়াৰ আশংকা প্ৰকাশ কৰিছে আৰু পৰৱৰ্তী বৰ্ষৰ প্ৰথম ভাগতে আসলে মহামন্দাৰ গ্ৰাসত পৰিব পাৰে যি মহামন্দা আৰম্ভ হৈছে এই মুহূৰ্ততে এই অৱস্থাতে আৰু শেহতীয়াকৈ যি দ্বিতীয় ত্ৰৈমাসিক আছে এই দ্বিতীয় ত্ৰৈমাসিকৰ যি জিডিপিৰ সংখ্যা এই সংখ্যাৰ ওলাইছে আৰু এই সংখ্যাৰ প্ৰায় আশংকা কৰা হৈছে যে ভাৰত মহামন্দাৰ গ্ৰাসত পৰিব 2020-21 চনৰ প্ৰথম ভাগত ভাৰতত প্ৰথম টেকনিক্যাল ৰিসেশন হোৱা বুলি কোৱা হৈছে আৰু ইয়াৰ কাৰণ হৈছে যে ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে 28 নৱেম্বৰত হয়তো ইয়াৰ তথ্য প্ৰকাশ কৰিব 27 নৱেম্বৰত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই কথা ৰাজহুৱা কৰিব যে ভাৰত ইতিহাসত প্ৰথমবাৰৰ বাবে ইয়াৰ পূৰ্বে ভাৰতৰ অৰ্থনীতিত কেতিয়াও মন্দা অৱস্থা হোৱা নাই ভাৰত ইতিহাসত প্ৰথমবাৰৰ বাবে মন্দা অৱস্থাৰ গ্ৰাসত পৰিব পাৰে আৰু একেৰাহে দ্বিতীয় ত্ৰৈমাসিক দুটাকৈ কোৱাৰ্টাৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন জিডিপি অধোগামী হৈছে নিম্নগামী হৈছে ভয়ংকৰভাৱে নিম্নগামী হৈছে ইয়াৰে সেপ্টেম্বৰত অন্ত পৰা দ্বিতীয় ত্ৰৈমাসিকত জিডিপি হ্ৰাস পাইছে -8.6% বিয়োগ 8.6% জুনত অন্ত পৰা প্ৰথমটো ত্ৰৈমাসিকত জিডিপি হ্ৰাস পাইছিল -24% বিয়োগ নিগেটিভ 2.24% আৰু ৰিজাৰ্ভ বেংকৰ নাওকাষ্টৰ তথ্যত এই ভয়ংকৰ আগজাননী প্ৰকাশ পাইছে ৰেসেশন মানে কি ৰেসেশন হলে কি হয় ৰেসেশন মানে মন্দা অৱস্থা অৰ্থনৈতিক মন্দা অৱস্থা আৰু অৰ্থনৈতিক মন্দা অৱস্থা ডেপুটি গভৰ্ণৰ মাইকেল পাত্ৰৰ নেতৃত্বত যি অৰ্থনৈতিক গৱেষণা চলাইছিল তাত এই কথাটো স্পষ্ট হৈছে যে এই অৰ্থনৈতিক মন্দা অৱস্থা হৈ পৰে মন্দা অৱস্থা আহিলে উদ্যোগ বাণিজ্য বিশেষত বজাৰ বেয়া হৈ পৰে মানুহৰ হাতত টকা নাইকিয়া হৈ যায় ধনৰ নাটনি হৈ যায় খৰচ কমি যায় টকাৰ নাটনি হৈ যায় উদ্যোগ বাণিজ্য বন্ধ হৈ যায় সংস্থাপনহীনতা হয় চাকৰি হেৰুৱাই মানুহে নতুন চাকৰিৰ সম্ভাৱনা বন্ধ হৈ পৰে বিনিয়োগৰ অভাৱত পৰে বেংক বন্ধ হৈ পৰে বেংক ঘাটি হয় আৰু বেংক লোকচান ভাগি বেংকৰ যেতিয়া পতন ঘটে বেংকৰ পতনে একোখন দেশৰ অৰ্থনীতি জৰাগ্ৰস্ত কৰি তোলে আমি দেখিছোঁ যেনেকৈ আমেৰিকাত লেহমান ব্ৰাদাৰ্ছৰ কলাপছ তেওঁলোক যেতিয়া লেহমান ব্ৰাদাৰ্ছ বা কেইবাটাও বেংক বিভিন্ন সময়ত দেখিছোঁ বিশ্বৰ দেশে দেশে বেংক পতনৰ পাছতে দেশৰ ভয়ংকৰ অৰ্থনৈতিক অৱস্থা হৈছিল 2008 চনত ভাৰতত যি বিশ্বত গোলকীয় মন্দাৱস্থা হৈছিল কিন্তু ভাৰত বিশেষ বিপদত পৰা নাছিল সেই সময়ত MNREGAৰ দৰে গ্ৰামীণ যি অৰ্থনীতি শক্তিশালী কৰিব পৰা আঁচনি আছিল আঁচনিৰ জৰিয়তে গাঁৱলৈ যথেষ্ট টকা প্ৰেৰণ কৰা হৈছিল আৰু সেই টকাৰে গ্ৰামীণ অৰ্থনীতি প্ৰাণৱন্ত হৈ আছিল আৰু সেইবাৰ ভাৰতে বিশ্বৰ বহু আশাৰী দেশ আমেৰিকাকে ধৰি বহু দেশ মন্দা অৱস্থাত পৰি জুৰুলা হৈ পৰাৰ মুহূৰ্ততো ভাৰত আচলতে মূৰ দাঙি থিয় হৈ আছিল কিন্তু এইবাৰ যি 2020-21 চনত প্ৰথমবাৰৰ বাবে টেকনিক্যাল ৰিসেশনৰ কথা স্বীকাৰ কৰিছে কোভিড-19 GST ডিমনিটাইজেশ্যন এনে অলেখ কাৰণ আছে যিবোৰ কাৰণত আজি কিছু দিনৰ পৰা ভাৰতৰ অৰ্থনৈতিক অৱস্থা ক্ৰমে দুৰ্বল হৈছে বিভিন্ন ক্ষেত্ৰত ইয়াৰ যি আমি পৰিসংখ্যা দেখিছোঁ এই পৰিসংখ্যাই এই কথাটো চিহ্নিত কৰিছে মই বিতং কথা পাতিম বিতং তথ্য জনাম কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য আছে পোনে পোনে কৈছোঁ জ্যোতিদীপ বৈশ্যৰ সৈতে জ্যোতিদীপ স্বাগতম জনাইছোঁ এক ভয়ংকৰ আগজাননী ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কৈছে যে ভাৰতত ইতিমধ্যে হয়তো ৰিসেশন আৰম্ভ হৈছে মন্দাৱস্থাৰ কবলত পৰিছে ই সকলোৰে বাবে বেয়া খবৰ হয় এটা ডাঙৰ খবৰ পৰাগণী এডিটৰ চাওক মন্দা অৱস্থা ভাৰতৰ ইতিহাসত এতিয়ালৈকে হোৱা নাই বুলি কোৱা হৈছে আৰু ৰিজাৰ্ভ বেংকে যি প্ৰথমবাৰবে নাওকাষ্ট তেওঁলোকে গঠন কৰিছিলে ৰিজাৰ্ভ বেংকৰ ডেপুটি যিগৰাকী গভৰ্ণৰ আছিলে মাইকেল পাত্ৰা তেওঁৰ নেতৃত্বত এটা দল গঠন কৰা হৈছিল আৰু ভাৰতৰ অৰ্থনীতিৰ বৰ্তমানৰ অৱস্থাটো এই দলটোৱে চাইছিলে এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে নাওকাষ্টৰ এই তথ্য 27 তাৰিখে ভাৰত চৰকাৰে 27 নৱেম্বৰত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব কিন্তু তাৰ পূৰ্বে যি ষ্টেটিষ্টিক্স আহিছে ষ্টেটিষ্টিক সঁচাকৈ ভয় লগা প্ৰথম অৱস্থাত কৰোনাৰ যেতিয়া সংকট চলি আছিল তেতিয়া ভাৰতত প্ৰায় -23 প্ৰায় 23%তকৈ অধিক নিম্নগামী হৈছিল ভাৰতৰ জিডিপি আৰু নাওকাষ্টে কৈছে যে 3 মাহৰ বাবে জুলাই আগষ্ট ছেপ্টেম্বৰ এই 3 মাহত ভাৰতৰ জিডিপি যথেষ্ট কমিছে আৰু -8ৰ তলত আহিব আৰু যেতিয়া এনেকে দুটা মাহত দুটা তিনিমহীয়া ত্ৰিমাসিক যেতিয়া দুটাত এইদৰে ধাৰাবাহিকভাৱে জিডিপি মাইনাছত থাকে মাইনাছৰ তলত থাকে তেতিয়াই মন্দা অৱস্থা বুলি অৰ্থনীতিবিদসকলে উল্লেখ কৰে 2008 চনত বিশ্বত এনেকুৱা ৰিসেশন আহিছিলে
বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ইউনাইটেড কিংডম ইউৰোপীয় দেশসমূহত ইয়াৰ প্ৰভাৱ পৰিছিলে চাকৰি হেৰুৱাইছিলে বৃহৎ বৃহৎ কোম্পানী বন্ধ হৈ গৈছিলে কিন্তু 2008ত মনমোহন সিঙে ভাৰতক এই ৰিসেছনৰ পৰা এই মন্দা অৱস্থাৰ পৰা বচাই ৰাখিছিলে তাত এমজি এনৰেগাই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে মই এই মুহূৰ্তত আপোনালোকক ষ্টেটিষ্টিক্স দেখুৱাম এই বাতৰিটো আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে এয়া চাওক পাথ অফ ৰিসেছন জিডিপি গ্ৰোথ ইন ইণ্ডিয়া ফিস্কেল ইয়াৰ আমি 19 ৰ পৰা ফিস্কেল ইয়াৰ 20 ত গৈছো 20 ত চাওক প্ৰথমটো কোৱাৰ্টাৰত 5.6 ভাৰতৰ জিডিপি আছিলে দ্বিতীয়টো কোৱাৰ্টাৰত 5.1 হ'ল তাৰ পিছত 4.7 হ'ল চতুৰ্থটো কোৱাৰ্টাৰত 3.1 হ'ল আৰু তাৰ পাছত পঞ্চমটো কোৱাৰ্টাৰত চাওক এই কৰোনাৰ সময়ত -23.9 হ'ল -23.9 ইমানলৈ কমি আহিলে এয়া কৰোনা যেতিয়া লকডাউন চলি আছিল আৰু তাৰ পাছত যেতিয়া লকডাউন আৰু কৰোনা চলি থাকিলে দ্বিতীয়টো কোৱাৰ্টাৰত চাওক -8.6 হ'ব বুলি আৰবিআই নাওকাষ্ট অৰ্থাৎ ডেপুটি গভৰ্ণৰ মাইকেল পাত্ৰাৰ নেতৃত্বত গঠন হোৱা কমিটিখনে কৈছে 27 তাৰিখে ইয়াৰ ফলাফল আহিব যে -8.6 ভাৰতৰ জিডিপি হ'ব দুটা কোৱাৰ্টাৰত যেতিয়া 3 মাহ দুটা কোৱাৰ্টাৰত যেতিয়া এদৰে মাইনাছত যাব ইয়াৰ ফলত মন্দা অৱস্থা হ'ব আৰু সেই কথাই ইকনমিক টাইমছে আজি সবিস্তাৰে প্ৰকাশ কৰিছে আমি দেখুৱাইছো ইকনমিক টাইমছে সকলো তথ্য দিছে য'ত তেওঁলোকে স্পষ্টভাৱে উল্লেখ কৰিছে যে এপ্ৰিলৰ পৰা জুনলৈ ভাৰতত -24 আছিল আৰু এতিয়া 8.6 মাইনাছ হ'ব যিটো ৰিসেছন হৈছে আৰু ইয়াৰ নেতৃত্বত কোন আছে মাইকেল পাত্ৰা সেন্ট্ৰেল বেংকছ ডেপুটি গভৰ্ণৰ তেওঁলোকে যি নাওকাজ কৰিছে এইগৰাকী হৈছে মাইকেল পাত্ৰা এই মাইকেল পাত্ৰাৰ নেতৃত্বত যিটো টিম গঠন কৰা হৈছিলে মাইকেল পাত্ৰাৰ নেতৃত্বত যিটো টিম গঠন কৰা হৈছিলে সেই টিমে নাওকাজ প্ৰকাশ কৰিছে প্ৰথমবাৰৰ বাবে আৰু তেওঁলোকে কৈছে যে ভাৰতৰ অৰ্থনীতিৰ অৱস্থা শোচনীয় হ'ব জিডিপি কমি যাব অৱশ্যে চৰকাৰে ইয়াক মানি লয় নলয় আমি নাজানো কিন্তু কংগ্ৰেছৰ তৰফৰ পৰা এয়া যথেষ্ট সমালোচনা কৰিছে পৰাগমণি আদিত্য ৰাহুল গান্ধীয়ে সমালোচনা কৰিছে আৰু তেওঁলোকে পুনে পুনে কংগ্ৰেছৰ তৰফৰ পৰা ইয়াক লৈ অভিযোগ মোদী নেতৃত্বাধীন চৰকাৰখনলৈ আহিছে নিৰ্মলা সীতাৰমণলৈ আহিছে আৰু কৈছে যে আনপ্লেন লকডাউন হওক জিএছটি হওক ডিমনিটাইজেশ্যন হওক এনেবোৰ কাম কৰাৰ বাবে ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত এনেকুৱা মন্দা অৱস্থালৈ গৈ আছে আৰু ইয়াৰ ফলত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব পাৰে অৰ্থনৈতিকভাৱে এয়া কংগ্ৰেছৰ দাবী হয় মই আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ এই মুহূৰ্তত আপুনি এখন আমি দেখিছিলোঁ এটা যে গ্ৰাফ দেখুৱাইছিলে তাত দেখুৱাইছিলে তাত ওপৰত হেডলাইনটো মই দেখিবলৈ পাইছোঁ তাত এটা স্পষ্টভাৱে লিখা আছে যে পাথ অফ দ্য ৰিসেছন ষ্টাৰ্টেড বিফৰ কৰোনা তাৰমানে এই কথাটো স্পষ্ট যে কৰোনাই আমাক মানুহবাৰ শুধাইছে কিন্তু তাৰ বহু আগতে ৰিসেছন আৰম্ভ হৈছে কাৰণ 7.1% আছিলে কোৱাৰ্টাৰ 1 প্ৰথম ত্ৰৈমাসিক বিত্তীয় বৰ্ষ 19ত তাৰ পাছত আজি যে সেই চাৰিটা কোৱাৰ্টাৰ পাৰ হৈ গ'ল 19 চনটো পাৰ হৈ গ'ল 20 চনত আমি দেখিলোঁ যে চাৰিটা কোৱাৰ্টাৰ ইতিমধ্যে হৈছে আৰু এই যি চাৰিটা কোৱাৰ্টাৰ আপুনি যে প্ৰথম 7.1 6.2 5.6 5.8 5.6 5.1 4.7 3.1 অৰ্থাৎ কৰোনা অহাৰ আগৰ কোৱাৰ্টাৰটোত আপুনি যদি চাই 3.1 তাৰমানে ইতিমধ্যে আমাৰ অৰ্থনীতি যথেষ্ট বিপদলৈ আহিছিল কৰোনা নহাকৈ আৰু এইটো আজি মনমোহন সিঙৰ দিনত 10% জিডিপি আছিলে গতিকে এই চৰকাৰখনৰ ক'ৰবাত মিছমেনেজমেণ্ট বা অন্যান্য কাৰণত এই পৰিস্থিতিটো এটা হৈছে আৰু পৰিৱেশটো কেৱল মাত্ৰ আপুনি কৰোনাক দোষ দিলেই নহ'ব 7ৰ পৰা আহি যেতিয়া 3.1 হৈছে হয়তো এতিয়া কৰোনাই এই দুটা কোৱাৰ্টাৰ নিগেটিভ কোৱাৰ্টাৰ দুটা সোনকালে আনিছে নহ'লেও এটা দুটা আৰু ত্ৰৈমাসিকৰ পিছত হয়তো আমাৰ ইকনমি এনেকৈ নিগেটিভ জিডিপিৰ ফালে গ'লহেঁতেন এই কথাটোতো এই গ্ৰাফটোত স্পষ্ট হৈ পৰিছে জ্যোতিদী হয় চাওক আমি যিখন গ্ৰাফ দেখুৱাইছোঁ আজি কংগ্ৰেছে মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে এয়া কংগ্ৰেছৰ টুইটাৰ হেণ্ডেল কংগ্ৰেছে স্পষ্টভাৱে লিখিছে আৰু তেওঁলোকে সমালোচনা কি কৰিছে আপুনি যিটো কথা উল্লেখ কৰিছে কংগ্ৰেছে কৈছে কাৰণ ভাৰত চৰকাৰে কৈছিলে এক্ট অফ গড কৰোনাক এক্ট অফ গড আখ্যা দিছিলে নিৰ্মলা সীতাৰমণে এক্ট অফ গডৰ বাবে ইকনমি বেয়া হোৱা বুলি কৈছিলে কংগ্ৰেছে কৈছে নট এক্ট অফ গড বাট দ্য মাইণ্ডলেছ এক্ট অফ মোদী এণ্ড কো ছেট দ্য ইকনমি টাম্বলিং ইন টু দ্য irreversible downfall. It is high time BJP owns up and steps up. BJP brings recession. কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে মই পুনৰবাৰ আপোনালোকক তথ্য দেখুৱাইছোঁ এই যিখন তালিকা দিয়া হৈছে আপুনি চাওক 2019ত 7.1 আছিলে ভাৰতৰ জিডিপি তাৰপিছত 6.2 হ'ল দ্বিতীয়টো কোৱাৰ্টাৰত 19ৰ তৃতীয়টো কোৱাৰ্টাৰত 5.6 হ'ল চতুৰ্থটো কোৱাৰ্টাৰত 5.8 কিছু বাঢ়িলে অৰ্থাৎ 7ৰ পৰা 5ৰ ভিতৰত আহিছিলে কিন্তু 2020 যেতিয়াৰ পৰা আৰম্ভ হ'ল প্ৰথমটো কোৱাৰ্টাৰত 5.1 দ্বিতীয়টো কোৱাৰ্টাৰত 4.7 তৃতীয়টো কোৱাৰ্টাৰত চতুৰ্থটো কোৱাৰ্টাৰ 3.1 এয়া কৰোনা অহাৰ আগতে 3.1 লৈ জিডিপি নামি আহিছে আৰু ইয়াক লৈ কংগ্ৰেছে প্ৰশ্ন কৰিছে যে কেৱল কৰোনাক যিদৰে নিৰ্মলা সীতাৰমণ হওক নৰেন্দ্ৰ মোদী হওক তেওঁলোকে কৈছে যে কৰোনাৰ বাবে বিশ্বতে বেয়া প্ৰভাৱ পৰিছে হয় বিশ্বত অৰ্থনীতিত বেয়া প্ৰভাৱ পৰিছে কিন্তু ভাৰতত প্ৰথমৰ অৱস্থাৰ প্ৰায় 7.1 পৰা 3.1 লৈ নামি আহিছে জিডিপি আৰু কৰোনাৰ সময়ত -23.9 আৰু এতিয়া যি নাওকাষ্টে যি উল্লেখ কৰিছে যে 27 তাৰিখে ওলাব -8.6 অৰ্থাৎ
এইদৰে জিডিপি কমি আহিছে যিটো জিডিপি মাইনাছত যোৱা গতি সেই গতি বাঢ়ি গৈছে আৰু ইয়াৰ ফলতেই মন্দা অৱস্থা আহিব অৰ্থনৈতিক বিদসকলে কয় যেতিয়া এইদৰে দুটা কোৱাৰ্টাৰত এটাতকৈ অধিক কোৱাৰ্টাৰত এইদৰে মাইনাছত জিডিপি আহে তেতিয়াই মন্দা অৱস্থা আহে আৰু এই মন্দা অৱস্থা অহাৰ ফলত কি কি ক্ষতি হ'ব ইতিমধ্যে আপুনি বৰ্ণনা কৰিছে বেংকত ইয়াত প্ৰভাৱ পৰিব যি আছে নিবনুৱা যিসকলে চাকৰি কৰি আছে তাত ইয়াত প্ৰভাৱ পৰিব বজাৰত ইয়াত প্ৰভাৱ পৰিব মানুহে কিনা বেচা কৰা কমি দিব তেওঁলোকৰ হাতত টকা থাকিলে টকা খৰচ নকৰিব গোটেই ইকনমিটো ষ্টেটিক হৈ যাব অৱশ্যে আজি ভাৰত চৰকাৰৰ তৰফৰ পৰা নিৰ্মলা সীতাৰমণ হওক বা বিভিন্নজনে কৈছে যে এই সংখ্যা সলনি কৰি দেখুৱাব কিমান সলনি কৰিব আমি নাজানো কিন্তু এটা কথা স্পষ্ট ভাৰতৰ জিডিপি কমি গৈ আছে মাজতে বাংলাদেশতকৈ ভাৰতৰ জিডিপি কম আছিলে ইয়াৰ বাবে চৰকাৰে কৈছে কৰোনাৰ বাবে এই পৰিৱেশ হৈছে আৰু বিৰোধীয়ে কৈছে কৰোনা নহয় ইকনমিৰ মিছমেনেজমেণ্ট কৰিছে মোদী আৰু নিৰ্মলা সীতাৰমণে আৰু তাৰ ফলতেই এই জিডিপিৰ যিডাল গ্ৰোথ আছিলে অতি দ্ৰুতগতিত কমি আহিছে কৰোনাৰ সময়ত -23 আৰু তাৰ পাছত -8.6 আৰু এনেকুৱা হলে মন্দা অৱস্থা আহিব আৰু দেশত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে প্ৰাগমণি আদিত্য হয় সাধাৰণ দৰ্শকৰ বাবে জিডিপি বা মন্দা অৱস্থাৰ ৰিচেশ্যন এই শব্দবোৰ অলপ জটিল মই যদি আপোনাক এবাৰ অনুৰোধ কৰোঁ সাধাৰণভাৱে যদি আকৌ এবাৰ আপুনি বুজাই দিয়ে ৰিচেশ্যন মানে কি বা জিডিপি মানেনো কি সমস্যা হয় মূলতঃ দৰ্শকসকলে এই কথাটো জানিবলৈ বিচাৰিব আমাৰ টাইম এইটোতো সদায় হয় বহু দৰ্শক আছে যি সকলো অৰ্থনৈতিক পৰিসংখ্যাৰ লগত দৈনিক জড়িত হৈ নাথাকে কাৰণ যিসকলে জানে বা চৰ্চা নকৰা বহু লোকো থাকে তেওঁলোকৰ বাবে যদি আপুনি এবাৰ প্ৰাঞ্জলভাৱে ব্যাখ্যা কৰি দিব পাৰে মূল কথাটো হ'ল যে গাঁৱলৈ টকা কম যায় গাঁৱৰ মানুহৰ হাতত টকা কমি যায় টকা থাকিলেও তেওঁলোকে বিপদৰ আশংকা টকাবোৰ খৰচ নকৰে ফলত গাঁৱত বেচা বিক্ৰী বন্ধ হৈ যায় গাঁৱত বেচা বিক্ৰী বন্ধ হৈ গ'লে তাৰ দোকান বজাৰত প্ৰভাৱ পৰে তেওঁলোকে হ'লচেলৰ পৰা বস্তু নিয়ে তাত প্ৰভাৱ পৰে তেওঁলোকক ইণ্ডাষ্ট্ৰীয়ে দিয়ে তাত প্ৰভাৱ পৰে এই ধৰণে যদি আপুনি এটা জিডিপি আৰু ইয়াৰ ফলত কেনেকুৱা ধৰণৰ ঘটনা হয় লেহমান ব্ৰাদাৰ্ছ কলাপছ হওঁতে আমি দেখিছোঁ আমেৰিকাত ইটোৰ পিছত সিটো কোম্পানী বন্ধ হৈ গৈছে তাৰে বহু কোম্পানী ভাৰতীয় মানুহে কিনি লৈছে আজি যেনেকৈ টাটা গোষ্ঠীয়ে জাগুৱাৰ কিনি লৈছিল আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে বহু কোম্পানী কিনি লৈছিল বিভিন্ন ধৰণৰ ডাঙৰ বিশাল বিশ্বৰ কোম্পানী তেতিয়া বিক্ৰী হৈ যাবলগীয়া হৈছিল দেউলীয়া হৈ গতিকে ভাৰতত বিপদ আহিব পাৰে এই বিষয়টোত হয় আপুনি এটা কথা স্পষ্টভাৱে চাওক যেতিয়া মন্দা অৱস্থা আহিছে 2008 চনত যেতিয়া বিশ্বত ৰিচেশ্যন আহিছিলে গ্লোবেল ৰিচেশ্যন আহিছিলে ভাৰত ইয়াৰ পৰা বাচি আছিলে আপুনি যিটো কথা ক'লে যে গাঁৱৰ লোকসকলে বস্তু কিনা ক্ৰয় কৰাটো বন্ধ কৰি দিয়ে এই টকাটো ষ্টেটিক হৈ যায় অৰ্থাৎ তেওঁলোকে ঘৰত থাকিব বা সেই টকাটো ঘূৰি যিটো টকা আমি ব্যৱহাৰ কৰোঁ মাৰ্কেটত সেই টকাটো বজাৰত সেই টকাটো ঘূৰি নুফুৰে 2008 চনত মনমোহন সিঙে কি কৰিছিলে সেই সময়ত যি এমজি এনৰেগা আছিলে তাত ভাৰত চৰকাৰে এমজি এনৰেগাৰ শ্ৰমিকসকলক টকা দি আছিলে গতিকে গ্ৰামাঞ্চলত সেই ৰিচেশ্যনৰ প্ৰভাৱটো পৰা নাছিলে মন্দা অৱস্থাৰ প্ৰভাৱটো পৰা নাছিলে তেওঁলোকে যেতিয়া মেনৰেগাত কাম কৰিছিলে শ্ৰমিকসকলে যেতিয়া তাৰ বাবে টকা পাই আছিলে সেই টকা তেওঁলোকে খৰচ কৰিছিলে গতিকে ভাৰতৰ বজাৰখন সেই মুহূৰ্তত চলি আছিলে অৰ্থাৎ টকাৰ যিটো চলন মুদ্ৰাৰ যিটো প্ৰচলন সেয়া অব্যাহত আছিলে কিনা বেচা চলি আছিলে গ্ৰামাঞ্চলত কিনা বেচা চলি আছিলে আৰু তাৰ ফলত যিটো প্ৰডাকশ্যন চেইন যিটো ডিমাণ্ড চেইন যিটো ছাপ্লাই চেইন এই সমগ্ৰ প্ৰক্ৰিয়াটো সুস্থিৰভাৱে চলি আছিলে আৰু সেইবাবেই 2008 চনত মন্দা অৱস্থাত বিশ্বত সৃষ্টি হোৱা মন্দা অৱস্থাৰ প্ৰভাৱ ভাৰতত পৰা নাছিলে এতিয়া আপুনি চাওক এতিয়া কি হৈছে এতিয়া যদি আপুনি চাই ভাৰতত এই মন্দা অৱস্থাৰ যি ষ্টেটিষ্টিক দেখিছে এই ষ্টেটিষ্টিক যদি হয় তাৰ বাবে ভাৰত চৰকাৰে চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে বেংকত আমি টকা সোমোৱাই দিছোঁ মহিলাসকলক টকা দিছোঁ বিভিন্নসকলক টকা দিছে বিভিন্ন আঁচনিৰ জৰিয়তে ডিবিটিৰ জৰিয়তে টকা দিছে সেই টকা এতিয়া জনতাই খৰচ কৰিব নে নকৰে সেই প্ৰশ্নটো আছে কাৰণ টকা এবাৰে দিয়া হৈছে সহায় এবাৰে কৰা হৈছে মহিলাসকলক মাজতে 500 টকা দিয়া হৈছিলে আৰু কিছু চাহ শ্ৰমিকক পইচা দিয়া হৈছে কিন্তু সেই টকা খৰচ হ'ব জানো যদি গ্ৰামাঞ্চলত টকা খৰচ নহয় কিবা কাৰণত যদি এই কিনা বেচা প্ৰক্ৰিয়াটো ছাপ্লাই চেইনটো যদি ষ্টপ হৈ যায় নাওকাস্তে কোৱাৰ দৰে ডেপুটি গভৰ্ণৰে কোৱাৰ দৰে ৰিজাৰ্ভ বেংকৰ যদি -8.6 আহি যায় 27 তাৰিখে আমি গম পাম ইয়াৰ ফলত বজাৰত কিনা বেচাৰ সকলো প্ৰক্ৰিয়াৰ মন্থৰ হৈ পৰিব জটিলতাৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত বস্তুৰ দাম বাঢ়িব চাকৰি হেৰুৱাব বিভিন্নজনে নিজৰ কোম্পানী বহুত বন্ধ হৈ যাব পাৰে গতিকে এই মুহূৰ্তত যদি ভাৰতত কৰোনাৰ পিছত নাওকাস্তে কোৱাৰ দৰে ডেপুটি গভৰ্ণৰে কোৱাৰ দৰে ডাঙৰ মন্দা অৱস্থা আহে আৰু দুটা মাহত যেতিয়া মাইনাছত যায় ইয়াক মন্দা অৱস্থা বুলি কোৱা হয় টেকনিকেল ৰিচেশ্যনত ইতিমধ্যে ভাৰত আছে মাত্ৰ তথ্যহে প্ৰকাশ কৰা নাই আৰু যদি ইয়াৰ পিছৰ 3 মাহতো কিবা কাৰণত মাইনাছত যাবলৈ হয় ইয়াৰ পিছৰ যি 3 মাহত যদি আহে মাইনাছত যাবলৈ হয় ভাৰত গভীৰ সমস্যাৰ সন্মুখীন হ'ব লোকৰ চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে বেংকসমূহ যথেষ্ট সমস্যাত পৰিব বেংকসমূহৰ লেনদেন কমি যাব বেংক অন্যান্য যিসমূহ দোকান বজাৰ খুচুৰা ব্যৱসায়ী আছে তেওঁলোক সমস্যাত পৰিব আৰু ইয়াৰ ফলত চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে যি 2008 চনত বিশ্বত যিসকলে গ্লোবেল ৰিচেশ্যন পঢ়িছে অধ্যয়ন কৰিছে তেওঁলোকে গম পায় তেনেকুৱা পৰিৱেশ যদি ভাৰতত হয় হয়তো ভয়ংকৰ শোচনীয় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে চৰকাৰখনে হয়তো এইটো কথা গম পায় যিহেতু ডেপুটি গভৰ্ণৰে কৈছে নিৰ্মলা সীতাৰমণেও জানে প্ৰধানমন্ত্ৰী মোদীয়েও জানে যিসকল ইকনমিক থিংক টেংক আছে চৰকাৰৰ তেওঁলোকেও গম পায় গতিকে
গতিকে তেওঁলোকে এটা ডাঙৰ প্লেন লৈ কম সময়ৰ ভিতৰতে আহিব লাগিব আৰু 27 তাৰিখে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব হয় আজি ইতিমধ্যে তাৰ এটা ষ্টিমুলাছ পেকেজ ঘোষণা কৰা হৈছে যিটো আপুনি উল্লেখ কৰিছে যদিও এই মুহূৰ্তত এটা কথা যে অৰ্থনীতিবিদসকলে ৰিজাৰ্ভ বেংকে বহু কথা কৈছে আমি কিছুমান কথা বুজি পাম বা নাপাম কিন্তু আমি সাধাৰণভাৱে আমাৰ এতিয়া শাৰদীয় দুৰ্গোৎসৱ পাৰ হৈ গৈছে আমি নিজে দেখিছোঁ দোকানী সকলে কয় ব্যৱসায়ীসকলে কয় যে এইবাৰ বিক্ৰী একেবাৰে নাই আগবেলাটোক বহুত দিনটোতো কাৰবাৰ বহনীয়ে নহয় বুলি বহু দোকানীয়ে কৈছে আজি গুৱাহাটী মহানগৰীত যদি চাই ওলা উবেৰ চালকসকলে কৈছে যে তেওঁলোকৰ 60 to 70% 60 পৰা 70% তেওঁলোকৰ ভাড়া কমি গৈছে বা গাঁৱতো দেখিবলৈ পোৱা গৈছে যে আজি আপুনি ধান উৎপাদন হ'বলৈ আৰম্ভ কৰিছে এইবাৰ এই বছৰটো ধানৰ দামেই আটাইতকৈ কম এই বছৰটোত মাছৰ মূল্য বজাৰ মূল্য আটাইতকৈ কম পাইকাৰী বজাৰ মূল্য এই সময়ত কিন্তু শ্ৰমৰ মূল্য কিন্তু বৃদ্ধি হৈছে গ্ৰামীণ শ্ৰমিক যিসকল আছে মই চাহ বাগান বা অৰ্গেনাইজ ছেক্টৰৰ শ্ৰমিকৰ কথা কোৱা নাই আনঅৰ্গেনাইজ ছেক্টৰৰ আনস্কিল যি লেবাৰ শ্ৰমিক আছে তেওঁলোকৰ কিন্তু অলপ বেছি পইচা লগা হৈছে কাৰণ তেওঁলোকৰ এনেই টকাৰ নাটনি আছে গতিকে সামগ্ৰিকভাৱে আমি আমাৰ চকুৰ সন্মুখতে ক'ৰবাত অৰ্থনীতি যে বিপদগ্ৰস্ত হৈছে এইটো আমি সাধাৰণভাৱে উপলব্ধি কৰি থাকিব পৰা হৈছোঁ হয় এইটো সুনিশ্চিত কথা আপুনি চাওক আপুনি যিকেইটা উদাহৰণ দিছে মই ইয়াৰ লগত আন দুটা উদাহৰণ যোগ কৰিব বিচাৰিম আপুনি গুৱাহাটীৰ ক্ষেত্ৰত চাওক এনেই দুৰ্গা পূজাৰ সময়ত আমি গুৱাহাটীত কিমান ৰেষ্টুৰেণ্ট দেখোঁ বা কিমান ধৰণৰ সা সামগ্ৰী বিক্ৰী হয় বজাৰত যথেষ্ট ভিৰ থাকে এইবাৰ দুৰ্গা পূজাৰ সময়ত কৰোণা আছিলে বাধ্যবাধকতা আছিলে তাৰ বাবে বিক্ৰী কম হৈছে কাপোৰৰ দোকানত বিক্ৰী কম হৈছে ৰেষ্টুৰেণ্টত বিক্ৰী কম হৈছে মানুহে অন্যান্য এতিয়া দীপাৱলী আহি আছে ধনতেৰছ আহি আছে সাধাৰণতে যেতিয়া কৰোণা নাছিলে বা যেতিয়া ইয়াৰ পূৰ্বৰ সময়ত আমি দেখোঁ দীপাৱলীৰ সময়ত বজাৰত ভিৰ দেখা যায় সেই ভিৰ আজি ফাঁচী বজাৰত যাওক কম দেখিব বস্তু কমকৈ ক্ৰয় কৰিছে মানুহে গতিকে এই প্ৰভাৱটো গুৱাহাটীৰ পৰা আৰম্ভ কৰি গ্ৰামাঞ্চললৈকে সকলোকে পৰিছে আৰু অসংগঠিত যিসকল শ্ৰমিক আছে আনঅৰ্গেনাইজ ছেক্টৰৰ যিসকল লেবাৰ আছে তেওঁলোক ইয়াৰ ফলত অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব যিটো আপুনি কথা ক'লে গ্ৰামাঞ্চলত শ্ৰমৰ এতিয়া মূল্য নাই কাৰণ যেতিয়া আপুনি এটা মাছ উৎপাদন কৰিব বা আপুনি শাক পাচলি উৎপাদন কৰিব বজাৰত যেতিয়া আপুনি দাম নাপাব বা বজাৰত বস্তুটো গৈ বিক্ৰী নহ'ব তেতিয়া তাৰ মূল্যটো অৰ্থাৎ শ্ৰমিকৰ যিটো মজুৰি আছে সেই মজুৰিটো মালিকে কমাই দিব কাৰণ লছ কৰি কিমান দিন চলাব গতিকে এই যি ৰিচেশ্যনৰ প্ৰভাৱ এই যি অৰ্থনৈতিক মন্দা অৱস্থাত ইতিমধ্যে টেকনিকেলি আছে বুলি কৈছে RBI ডেপুটি গভৰ্ণৰে কৈছে যে অলৰেডি আমি ৰিচেশ্যনৰ মাজত আছোঁ অলৰেডি আমি মন্দা অৱস্থাৰ ভিতৰত আছোঁ যদিও 27 তাৰিখে তথ্য প্ৰকাশ কৰিব এয়া ছেপ্টেম্বৰ মাহৰ তথ্য অক্টোবৰ মাহৰ তথ্য গতিকে বৰ্তমান সময়ত ৰিচেশ্যনত আমি আছোৱেই ইয়াৰ প্ৰভাৱ আমি গুৱাহাটীত দেখিছোঁ বিভিন্ন প্ৰান্তত দেখিছে খুচুৰা ব্যৱসায়ীসকলে কৈছে গেলামালৰ ব্যৱসায়ীসকলে কৈছে যে বস্তুৰ যিদৰে আগতে গ্ৰাহক আছিলে সেই গ্ৰাহকৰ পৰিমাণ এতিয়া কমি গৈছে আৰু তাৰ স্পষ্ট প্ৰভাৱ এই দুটা গ্ৰাফ চালে গম পায় -23.9 আছিলে এটা সময়ত আৰু এতিয়া -8.6 যি নাওকাষ্টে কৈছে আমি পুনৰবাৰ আপোনালোকক তথ্যটো দেখুৱাম গতিকে চাওক এই পাথ টু ৰিচেশ্যন যিটো কথা কোৱা হৈছে ষ্টাৰ্টেড বিফৰ কৰোনা আৰু GDP গ্ৰোথ -23.9 সমগ্ৰ বিশ্বত ইয়াৰ প্ৰভাৱ পৰিছিলে ভাৰততো পৰিছে আৰু তাৰ পাছত নাওকাষ্টে কৈছে যে দ্বিতীয়টো কোৱাৰ্টাৰত কৰোনাৰ পিছত -8.6 21ত এইকেইটা 21ৰ সময়ত এইকেইটা আহিব গতিকে হসাকৈ উদ্বেগজনক কথা ইয়াৰ প্ৰভাৱ পৰিব গতিকে চৰকাৰখনে অতি সোনকালে ইমাৰ্জেন্সি প্ল্যান আনিব লাগে যাতে ইয়াৰ পৰা দেশক উদ্ধাৰ কৰিব পৰা যায় আৰু দেশৰ জনতাক সকাহ দিব পৰা যায় পৰাগমণি হয় গুৰুত্বপূৰ্ণ কথা কাৰণ ডিচেম্বৰত শেষ হ'বলগীয়া কোৱাৰ্টাৰটো যাতে এনেকৈ নিগেটিভ GDP নহয় এই কথাটো চৰকাৰে নিশ্চিত কৰিব লাগিব নেতিবাচক যাতে আমাৰ কোনো প্ৰভাৱ নপৰে অৰ্থনৈতিক তাৰ বাবে চৰকাৰে কেনে ব্যৱস্থা লয় লক্ষণীয় হ'ব ধন্যবাদ জনাইছোঁ জ্যোতিদীপ বৈশ্য আৰু এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ নাওকাষ্ট যি সমীক্ষা আছিল এই সমীক্ষাত প্ৰকাশ পাইছে যে ভাৰতৰ GDP নিম্নগামী হৈছে দ্বিতীয়টো কোৱাৰ্টাৰত দ্বিতীয়টো ত্ৰৈমাসিকত একেৰাহে নিম্নগামী হৈছে আৰু ছেপ্টেম্বৰৰ অন্তৰ পৰা ত্ৰৈমাসিকত ইয়াৰ যি সংখ্যা হাৰ -8% তাতকৈ তললৈ নামিছে ইয়াৰ পূৰ্বে আছিল -24% 2.4% আৰু এনেদৰে GDP হ্ৰাস পোৱাৰ ফলত টেকনিকেল ৰিচেশ্যন দুটাকৈ কোৱাৰ্টাৰ GDP মাইনাছলৈ আহিলে ইয়াক ৰিচেশ্যন বুলি কোৱা হয় এইটো এটা নিয়ম এইটো এটা ৰিচেশ্যনৰ লক্ষণ গতিকে এইটো টেকনিকেল ৰিচেশ্যন হৈছে কিন্তু ইয়াতকৈ যদি আৰু অধিক বিপদ হয় তেনেহ'লে অৰ্থনীতি জৰাগ্ৰস্ত হ'ব পাৰে সকলো ফালৰ পৰা বিপদ আহিব পাৰে চৰকাৰে কি ব্যৱস্থা লয় আজি চৰকাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক উদ্গনিমূলক পেকেজ ঘোষণা কৰিছে ইতিমধ্যে ইয়াৰ পূৰ্বেও কোভিডত আৰু দুটা উদ্গনিমূলক পেকেজ ঘোষণা কৰিছিল আজি 3.0 এই উদ্গনিমূলক পেকেজ কোৱা হৈছে ষ্টিমুলাছ পেকেজ 3.0 তৃতীয়টো পেকেজ ঘোষণা কৰিছে হয়তো আৰু ব্যৱস্থা ল'ব লাগিব শীঘ্ৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ পথ নিশ্চিত কৰিব লাগিব নহ'লে ভাৰতত অৰ্থনৈতিক এক বিপদৰ আশংকা ক'লা ডাৱৰে আকাশ ইতিমধ্যে চানিবলৈ আৰম্ভ কৰিছে আৰু এয়া বিপদজনক Vivo brightest Diwali photo contest. ফটকাৰে নহয় চাকি বন্তিৰে জিলিকাই তোলক এইবাৰত দীপান্বিতা
আমালৈ প্ৰেৰণ কৰক আপোনাৰ এখন উজ্জ্বল ফটো কাৰণ এইবাৰ আহি আছে ভিভো ব্ৰাইটেষ্ট দিৱালী ফটো কণ্টেষ্ট অহা 13 আৰু 14 নৱেম্বৰত প্ৰেৰণ কৰক আমালৈ আপোনাৰ এখন ব্ৰাইট ফটো ফটো প্ৰেৰণ কৰাৰ নম্বৰ হৈছে 7099691519 ভিভো ব্ৰাইটেষ্ট দিৱালী ফটো কণ্টেষ্ট নিৰ্বাচিত ফটো সম্প্ৰচাৰ হ'ব টাইম 8ত আৰু শ্ৰেষ্ঠ 10খন ফটোৱে লাভ কৰিব ভিভোৰ তৰফৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ ভিভো ব্ৰাইটেষ্ট দিৱালী